নমস্কাৰ। ৱাকফ সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ আৰম্ভ হৈছে। যোৱাকালি আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত এই আইনৰ প্ৰতিবাদ কৰিবলৈ গৈ পিতা পুত্ৰসহ 3গৰাকী ব্যক্তিৰ প্ৰাণহানি হৈছে। ত্ৰিপুৰাতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদৰ ধাৰা অব্যাহত আছে। তাৰ মাজতেই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে য'ত অসমত 40% মুছলমান মানুহ, সেই অসমত দুই এটা সৰু সুৰা প্ৰতিবাদ হৈছে, তাৰ বাহিৰে অসমৰ মুছলমানে তেনেধৰণৰ প্ৰতিবাদ কৰা নাই। ই নিশ্চয়কৈ শুভ লক্ষণ। এইবাৰ এই আইনখন সম্পৰ্কে সচেতন যিসকল মানুহ আছে, সি যি ধৰ্মৰেই নহওক কিয়, ক'বলগীয়া বহু কথাই আছে। আজি ভাৰতবৰ্ষৰ মুছলমানসকলৰ অধিকাংশই নাজানে ৱাকফ কি বা ৱাকফ সম্পত্তি মানে কি। ৱাকফ সংশোধনী আইন যিখন অনা হৈছে, এই আইনৰ জৰিয়তে আচলতে কি কি পৰিৱৰ্তন আনিব বিচৰা হৈছে। আটাইতকৈ ডাঙৰ বিড়ম্বনাটো হৈছে যে মুছলমানৰ সম্পত্তি আল্লাহৰ নামত যিখিনি উচৰ্গা কৰা হয়, যিখিনি সম্পত্তিৰ জৰিয়তে এই মুছলমানসকলৰ কল্যাণৰ নিমিত্তে ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ কৰা হয়, তাক ৱাকফ বুলি কোৱা হয়। কিন্তু আকৌ কৈছো যে বিড়ম্বনাটো হৈছে যে ৱাকফৰ জৰিয়তে কিমানজন মুছলমান বা ক'ত কিমান মুছলমান জনসাধাৰণৰ কেনেধৰণৰ উন্নতি হৈছে, এই কথাটো কিন্তু স্পষ্ট নহয়। ট্ৰান্সপাৰেন্সিৰ অভাৱ ক'ৰবাত নহয় ক'ৰবাত আছে। যে দেশজুৰি লাখ লাখ বিঘা ভূমি বা প্ৰপাৰ্টি ৱাকফৰ নামত আছে, কিন্তু সেই ৱাকফ প্ৰপাৰ্টিৰ জৰিয়তে মুছলমানসকল কি ধৰণে উপকৃত হৈছে, এই কথাটো মই এজন মুছলমান হিচাপে বা আন বহু মুছলমানেও কিন্তু নাজানে যে আমি ক'ৰ পৰা কি ধৰণে উপকৃত হৈছো। ট্ৰান্সপাৰেন্সিৰ অভাৱ কিন্তু এই প্ৰচলিত ৱাকফ ব্যৱস্থাটোত কিন্তু আছে। এইটো অনস্বীকাৰ্য যে মুছলমানে কোনোবা উত্তৰাধিকাৰী নথকা তেনে কোনো প্ৰতিপত্তিশালী মুছলমানে নিজৰ সম্পত্তি মুছলমানৰ জনকল্যাণৰ বাবে তেওঁলোকে দান কৰি থৈ যায়, আৰু সেই প্ৰপাৰ্টিত মছজিদ, মাদ্ৰাছা, হস্পিটেল বা আন জনসাধাৰণৰ কল্যাণ হ'ব পৰা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান তাত গঢ়িব পৰা যায়। কিন্তু তাৰ জৰিয়তে আচলতেই মুছলমানসকল উপকৃত হৈছে নে, এইটো কিন্তু এটা সন্দেহজনক কথা। যি কি নহওক, তাৰ মাজত প্ৰতিবাদ হৈছে। এই আইনখন কিমান দূৰ চৰকাৰে ইমপ্লিমেণ্ট কৰিব পাৰিব বা কৰিব হ'ব বা কি ধৰণে হ'ব, তাক লৈ যথেষ্ট চিন্তাৰ থল আছে। ইয়াত ক'বলগীয়া কথাটো এটা আছে যে আমি যিখন আইনখনৰ যিটো এমেণ্ডমেণ্ট সম্পৰ্কে যিখিনি যুক্তিযুক্ততা আগবঢ়াইছে চৰকাৰে বা যিখিনি এমেণ্ডমেণ্ট তেওঁলোকে প্ৰভাইড কৰিছে, তাত আমি এটা বস্তু অকণমান এজন সচেতন মানুহ হিচাপে ক'বলগীয়া আছে বা আমি দেখিছো সেইটো আঙুলিয়াই দিয়াটো, যে এই আইনখনত য'ত কোৱা হৈছে যে ৱাকফ বৰ্ডত এতিয়াৰ পৰা নমিনেটেড নন মুছলিম মানুহ থাকিব পাৰিব বা থাকিব লাগিব বুলি পেলাই তাত বাধ্যবাধকতা অনা হৈছে। এই কথাটোত কিন্তু আপত্তি কৰিবলগীয়া আছে। মুছলমানৰ প্ৰপাৰ্টি বা মুছলমানৰ চেৰিটেবল প্ৰপাৰ্টি এটা মুছলমানে কি ধৰণে ব্যৱহাৰ কৰিব, তাত চৰকাৰে আইন আনিছে, তাত ট্ৰান্সপাৰেণ্ট হ'ব লাগে বুলি কৈছে, তাত মহিলাৰ কল্যাণৰ কথা কোৱা হৈছে, অন্যান্য পঞ্চায়তৰ পৰা বা মিউনিচিপালিটিৰ পৰা যিসকল নিৰ্বাচিত প্ৰতিনিধি থাকিব তাৰ সদস্য অন্তৰ্ভুক্তিৰ কথা কোৱা হৈছে ৱাকফ বৰ্ডত, ভাল কথা। কিন্তু নন মুছলিম মানুহৰ অন্তৰ্ভুক্তিকৰণ কথাটোত কিন্তু আপত্তি কৰিবলগীয়া আছে। আজি যদি কোৱা হয় এইখন এখন সেকুলাৰ দেশ, ধৰ্ম নিৰপেক্ষ দেশ এখনত যদি এটা ধৰ্মৰ মানুহৰ আবেগ অনুভূতিক যদি সন্মান দিয়া নহয়, তেন্তে কিন্তু কথাটো অকণমান বিসংগতিপূৰ্ণ যেন লাগে। আজি
যদি কোৱা হয় যে মন্দিৰ পৰিচালনা সমিতিত বা এটা মন্দিৰৰ পৰিচালনাৰ দায়িত্বত যিসকল থাকিব তাত নন হিন্দু মানুহো থাকিব লাগিব, মুছলমান মানুহো মন্দিৰ পৰিচালনা কৰিব লাগিব, বা কি ধৰণে সেইটো পৰিচালিত হ'ব সেইটোত মুছলমান মানুহো তাত অংশগ্ৰহণ কৰিব, এই কথাটো কিন্তু আপত্তি থাকিব। ঠিক একেধৰণে যে ৱাকফ প্ৰপাৰ্টি, য'ত আল্লাহৰ নামত দান কৰা এটা প্ৰপাৰ্টি, সেইটো কি ধৰণে ব্যৱহাৰ হ'ব, তাত যদি নন মুছলিম মানুহৰ অংশগ্ৰহণ থাকে, তো কথাটো অকণমান বিসংগতিপূৰ্ণ। আৰ্টিকল 25, 26, 27, 28 এই আৰ্টিকল কেইটাৰ ক'ৰবাত নহয় ক'ৰবাত কিন্তু ভায়োলেশ্যন এটা হ'ব। আজি এই আৰ্টিকল বিলাকে কি কৈছে, ধৰ্মৰ যিটো ধৰ্মীয় সুৰক্ষা বা এজন মানুহে কি ধৰ্ম কি ধৰণে পালন কৰিব তাৰ যিটো সুৰক্ষাৰ কথা কোৱা হৈছে, এই গোটেইবোৰ কথা বতৰা যদি আপুনি জুকিয়াই চাই তাত দেখিব যে তাত ক'ৰবাত নহয় ক'ৰবাত এই আৰ্টিকল কেইটাৰ ভায়োলেশ্যন কিন্তু হ'ব। ই নিঃসন্দেহে সত্য কথা। গতিকে দুই পক্ষই মানে চৰকাৰেও তেওঁলোকৰ যিটো এমেণ্ডমেণ্ট যিটো আগবঢ়াইছে তাত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকেও অকণমান চিন্তা কৰিবলগীয়া বিষয় আছে, আৰু যিসকলে প্ৰতিবাদ কৰিছে সেইসকলেও কিন্তু ক'ৰবাত নহয় ক'ৰবাত চিন্তা কৰিবলগীয়া বিষয় এটা আছে। কাৰণটো হ'ল যে আজি প্ৰতিজন মুছলমান কিন্তু স্বতঃস্ফূৰ্তভাৱে এই ৱাকফ এমেণ্ডমেণ্ট আইনৰ যিটো প্ৰতিবাদ তাত কিন্তু অংশগ্ৰহণ কৰিবলৈ ওলাই অহা নাই। তাৰ কাৰণটো হ'ল ইমান দিনেদি যি ৱাকফ প্ৰপাৰ্টি আছিলে, তাৰ যিটো মেনেজমেণ্ট আছিলে, তাৰ যিটো ট্ৰান্সপাৰেণ্ট হ'ব লাগিছিলে যে আমি ৱাকফ প্ৰপাৰ্টিটো এনেধৰণৰ বস্তু, এই লৈ যিটো এটা সজাগতা বা এই লৈ যি এক মানুহৰ মাজত যি এটা সজাগতাৰ প্ৰয়োজন আছিলে, এইটো হয়তো মুছলমান সংগঠনবোৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে অকণমান গাফিলতি কৰিছে, যাৰ বাবে আজি কিন্তু মানুহৰ মাজত সেই যিটো ক্ৰেজ বা সেই যিটো মানে এইটো লৈ পেলাই চৰ্চা কৰিবলগীয়া যিটো এটা মানুহৰ আগ্ৰহ, সেইটো কিন্তু সৰ্বত্ৰে পৰিলক্ষিত হোৱা নাই। গতিকে মুছলমান সংগঠনসমূহলৈও আমাৰ আহ্বান, যিসকলে বিশেষকৈ ৱাকফৰ লগত জড়িত, যিসকল নেতা ৱাকফৰ লগত জড়িত, তেওঁলোকেও এই গোটেই বস্তুটো তেওঁলোকে স্পষ্ট কৰিব লাগে যে ৱাকফৰ প্ৰপাৰ্টি ইমান, ৱাকফৰ প্ৰপাৰ্টিৰ পৰা এনেধৰণে মুছলমানসকল লাভান্বিত আহিছে আৰু এনেধৰণে ভৱিষ্যতত লাভান্বিত হ'ব। লগতে চৰকাৰে যি এমেণ্ডমেণ্ট আগবঢ়াইছে সেই এমেণ্ডমেণ্টৰ পৰা এনে ধৰণৰ লোকচানবোৰ মানুহৰ হ'ব পাৰে, এই কথাবোৰ অকণমান ট্ৰান্সপাৰেণ্ট কৰি তেওঁলোকে যদি এটা স্পষ্ট কথা জনসাধাৰণলৈ আগবঢ়ায় তেতিয়া কথাবোৰ পৰিষ্কাৰ হ'ব। গতিকে চৰকাৰ পক্ষলৈও আহ্বান আৰু মুছলমান সংগঠনসমূহলৈও আহ্বান যে বিষয়টো জটিলৰ পৰা জটিলতৰ নকৰাতকৈ অকণমান সহজভাৱে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত এই কথাবোৰ অকণমান সহজভাৱে আগুৱাই নিলে সকলো পক্ষৰে মংগল হ'ব। আমি নিবিচাৰো যে ৱাকফৰ নামত এটা ৰক্তাক্ত আন্দোলন হওক, আমি নিবিচাৰো যে ৱাকফৰ নামত হোৱা আন্দোলনত মানুহৰ প্ৰাণহানি হওক। ধন্যবাদ।